10:30 নে 11টা বজাত শুইছিলোঁ কালি। দুবাৰ নে তিনিবাৰ মুতিছোঁ ৰাতি উঠি উঠি। ঘৰত পাপা আৰু মা কোনোৱেই নাই, মই অকলে। মেকুৰীটো আৰু মই হৈছোঁ। সকামলৈ গ'ল পাপা, আহিব চাগে ন, ৰাতিপুৱা এতিয়া 4:30 সময়। এতিয়া মই যাওঁ বাহিৰলৈ, গেট ছেটবোৰ খোলোঁগৈ, লাইট ছেটবোৰ অফ কৰোঁগৈ। ৰাস্তাত গোবৰ পৰি থাকে, গৰুৱে হাগি থৈ দিয়ে, সেইবিলাক অকণ ভংকৈ যদি পাওঁ। নমস্কাৰ জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ। ভিডিঅ'টো ক্লিক কৰি চোৱাৰ বাবে ধন্যবাদ। চাব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ। মই দেখুৱাম আপোনালোকক মই কি কি কৰোঁ দিনটোত, এইখিনি। উঠো দেই। মই আছোঁ ৰাস্তাত। সেই ৰাস্তাত থকা গোবৰখিনি ডাং পাচিত ভৰালোঁ। এতিয়া এই গোহালিত থকা গোবৰখিনি ডাং পাচিত ভৰাই পেলাওঁ। নাই আজি বহুত নাপালোঁ, কম। মানুহবোৰে চিকেন গৰুবোৰ নিবলৈ ধৰিছে। সঁচাকৈ দেই, আচৰিত মানুহবিলাকে গৰুৱে নিনিয়েলৈকে, ঘৰৰ গৰুবোৰ। পোৱালি লগা গৰু থাকে, আমি ন কিবা কিবি গৰু থাকে, নিনিয়ে মানুহ। হয়তো গোহালিত থকা সেই গোবৰখিনি ভৰাই লওঁ, লাইটটো পিছত অফ কৰিম। মা পাপাটো ঘৰত নাই, আহিব অলপ পিছতে আহিব, সিহঁতি গা পা ধুবলৈ কৰিবলৈ। মই আজৰি হওঁ। তাৰপিছত গোবৰখিনি ভৰাই পিছত মুখ হাত ধুম। চাব আপোনালোকে কি হয়। সঁচাকৈ দেই, আজি একদম অকলশৰীয়াকৈ আছোঁ গোটেই ৰাতিটো অকলে। একো ভয় লগা নাই, টোপনি গৈছোঁ বিন্দাছ। লেট্ৰিন কৰিলোঁ, এতিয়া এই পুখুৰীৰ পানীয়ে গাটো ধুই লওঁ। ব্ৰাছ কৰাই নাই, কৰিম। লেট্ৰিন কৰিবলৈ লেট্ৰিন কৰিলোঁ, কিন্তু কিবা এটা হৈছে মোৰ পেটটো। এই গেছ হ'লে মানুহৰ যে পেটটো ফুলা ফুলা নিচিনা লাগে নহয়, মোৰ তেনেকুৱা অকণমান কিবা টাইট নিচিনা লাগি আছে। মই গাটো তিয়াই লওঁ ৰ'ব দেই। গা পা ধুই অলপ বেলেগ কাপোৰ কানি পিন্ধিলোঁ। হাতত লৈ আছোঁ প্ৰসাদৰ এই বাতিটো। মই খাই থকা নাই, দিছোঁ মই পাৰক। পাৰক খুব ভাল পাই খাই। ব্ৰাছো কৰা নাই, ব্ৰাছ পকেটতে লৈ আছোঁ, ব্ৰাছ কৰিম। ৰাজহাঁহ পাতিহাঁহ সেইবোৰ গঁৰালত খুলিলোঁ, সিহঁতক কি দিলোঁ, এইটো কি কয়, ধান খাবলৈ দিলোঁ। ৰাতিপুৱাতে মেকুৰীটোকো দি লৈছোঁ, মানে কিনি অনা এইবোৰ খাদ্য আছিলে। সৰু পোৱালি মানে মাকৰ গাখীৰ খাই আছিলে, সেই তেনেকুৱা অৱস্থাতে ভণ্টিয়ে দি থৈ গ'ল। তাক প্ৰতিপালন কৰিব লাগে, লগত শুৱাই ল'ব লাগে ৰাতি। বাৰু গোহালিৰ সেই গোবৰখিনি ডাং পাচিত ভৰাই লৈ আহিছোঁ এইখিনি জেগাত দিবলৈ। এইখিনি জেগা চাওক, এইখিনি জেগা দ আছিল আগতে দেই, এইবোৰ পুতি মেলিহে এনেকুৱা বাম কৰি লৈছোঁ। তাকে বোলো গোবৰখিনি ইয়াতে ছিটিয়াই মেলি দিওঁ। টেঙা গছ আছে, তামোল গছ, আনাৰসৰ গছ আছে আৰু ইয়াতে যদি দি দিওঁ ভাল হ'ব।
এই দুপৰীয়াখন কি কৰি আছোঁ জানেনে? সময় হ'ল এতিয়া 1:01। আপোনালোকে এইখিনিত দেখিব এতিয়া পানী গৈছে, পানী যাব এতিয়া। স্প্ৰিংকুলাৰ পাইপ ফিটিং কৰিলোঁ অলপ সময় আগতে, 2 ঘণ্টামান লাগিলে বাৰু দেই। মটৰ কানেকশ্যন, পাইপ গোটেইবোৰ ঠিক কৰোঁতে। খৰাং যিটোহে, ভাবিলোঁ পুখুৰীত পানী আছে, কিবা এটা ব্যৱস্থা কৰি দিওঁ, গছবোৰে যে অকণমান শান্তি পাওক। স্প্ৰিংকুলাৰ 10টা লগাই দিছোঁ। এইখিনিত আছে 3টা, এনেকৈ আগত আছে 2টা, এইফালে আছে 5টা। দেখিলে? এইফালে পাণ গছ আছে, কমলা টেঙা আছে, এনেকৈ এইখিনিত লগাই দিছোঁ। তাৰপিছত এইখিনিতো ৰঙালাও গছ আছে, পপাই দিছে এইখিনি, ইয়াতো দিম আৰু 2 দিনমান তাত দি লওঁ। তাৰপিছতে টেঙা গছৰ টেঙাখিনি ভাল হ'ব লাগে, মানে ডাঙৰ হ'ব লাগে, বিকিব লাগে সোনকালে। ইয়াত দি দিছোঁ ধুনীয়াকৈ। এইখিনি জেগাত 2টা স্প্ৰিংকুলাৰ লগাই দিছোঁ, যে জেগাডোখৰ একদম ধুনীয়াকৈ জীপাল কৰি ৰাখক। বাকী সেইটো চাইডে টেঙা গছে, তাতো 5টা লগাই থৈছোঁ, ধুনীয়াকৈ লাগক।